হেল্ল' বন্ধুসকল, গুড ইভিনিং। মই এতিয়া বনাব লৈছোঁ ছিংগাপুৰী নুডলছ। আজি ৰুমত অকলে, তো গতিকে মই ইভিনিঙত বহুত ভোক লাগিলেতো, গতিকে মই এতিয়া নুডলছ বনাই খাম বুলি ভাবি আছোঁ। এইটো নুডলছ হ'ল কোকা নুডলছ। এইটো আপোনাৰ স্পাইচি চিচামি হয় আৰু লগতে থাকি বইল দিছোঁ। তো বইল হৈ যাব, প্লাছ ইয়াতে গৰম পানী মই কৰিছোঁ। ইয়াত মই নুডলছখিনি এতিয়া এৰি দিম। এইটো ভেৰি চিম্পুল, এইটো বনাবলৈ বহুত সহজতে মই বনাওঁ। গৰম পানী কৰি ইয়াত এৰি দিব লাগে। তাৰপিছত আপোনাৰ এই যিটো মছলা আছে, এইটো এনেকৈ পেকেটিং আহে মছলাৰ লগতে ইয়াৰ ভিতৰত। আৰু এইটো ছাইডত আপোনাৰ এইটো অইল হয়, চিচামি অইলটো ইয়াত আছে। তাৰপিছত ইয়াত আপোনাৰ পাউডাৰৰ যিটো মছলা হয়, তো এতিয়া এইটো মিলাই দিম। এইটো চাওক এনেকুৱা ধৰণৰ হ'ব। এইটো একচুৱেলি অলপ ড্ৰাই ফ্ৰুট টাইপৰ হয় এইবিলাক। তাৰপিছত মই এতিয়া দিম বাৰু আপোনাৰ চিচামি অইলটো দিম বাৰু। কণী বইল হৈ আছে লাহে লাহে, কণীও বইল হ'ব আৰু সেইটো কণী দিছোঁ। চিচামি অইলটো দিম। হেৰি বহুত চিম্পুলকৈ বনাইছোঁ আৰু নুডলছটো, কাৰণ ইমান সময় নাই আৰু কিবা কিবি মিক্স কৰিবলৈ, কাৰণ বহুত ভোক লাগি গৈছে মোৰ। তো শ্বৰ্টকাট বস্তু এয়াই আৰু। মছলাখিনি এনেকৈ মিক্স কৰি দিছোঁ চাওক। মছলা কোকা নুডলছটো একচুৱেলি চুপ খালে বহুত টেষ্টি হয়। এইটোৰ MRP আছিলে আপোনাৰ 55 ৰুপিজ হয়। 55 ৰুপিজৰ 55 ৰুপিজৰ হয়। ফাইনেলি এতিয়া বইল হৈ আছে, মই অলপ লৰাই দিছোঁ। ভেৰি ইজি, ভেৰি চিম্পুল। আপুনি নিজে ঘৰত বনাই খাব, একো নাই, এনেকৈ চিন্তা শ্বৰ্টে।